হেল্ল' এভৰিৱান, গুড ডে। নতুন ঘড়ীটোত সময় হৈছে 7:49। আমি দুয়ে হঠাতে ডিচাইড কৰিলোঁ বোলে অকণমান ফুৰি আহোঁগৈ। দিনটো ঘৰতে সোমাই ব'ৰ হৈ গৈছোঁ। তাৰপাছত প্ৰথমতে ভাবিলোঁ জুডিঅ'ত যাওঁ, তাৰপাছত ইটো সিটো বজাৰ কৰিম বেলতলা বজাৰত। আৰু সেইমতেই আমি গ'লোঁগৈ প্ৰথমতে জুডিঅ'ত। আৰু এইখন ক্ৰ'মা। মই ক্ৰ'মাত কিন্তু আজিলৈ এদিনো অহাই নাই, কিনিবলগীয়া হোৱাই নাই একো ক্ৰ'মাৰ পৰা, সেইকাৰণে যোৱাই হোৱা নাই। এয়া গুডিয়ে দেখিছেনে, প্ৰথমতে গৈয়ে গুডিৰ দায়িত্ব হেলমেট দুটা লগ কৰি বান্ধি থোৱা। আৰু আমি সোমাই গ'লোঁ জুডিঅ'ৰ ভিতৰলৈ। আৰু গৈয়ে মই চোৱাত লাগিলোঁ ধুনীয়া ধুনীয়া কাপোৰবোৰ, যেন গোটেইবিলাক উঠাই আনিম। এয়া চববিলাক বগা বগা, মই মানে বগা ৰংটো বিৰাট ভাল পাওঁ। আৰু এয়া কালেকশ্যন বহুত আছে, ধুনীয়া ধুনীয়া ফ্ৰক টপ যি লাগে আৰু। কিন্তু আজি মই কাপোৰ কিনিম বুলি যোৱা নাই, মোক লগা আছিলে নেইল পলিচ আৰু নেইল পলিচ ৰিমুভাৰ। ইয়াতে গোটেইখিনি বস্তু পাই গ'লোঁ, যিকেইটা কালাৰ মোৰ ভাল লাগিলে মই লৈ ল'লোঁ। লৈ আমি গুডি আৰু মই ওলাই দিলোঁ জুডিঅ'ৰ পৰা। বেছি দেৰি কৰি থকা নাই, যিহেতু অলৰেডি বহুত দেৰি হৈছে। তাৰপিছত গৈ পালোঁ আমি বেলতলা বজাৰৰ ওচৰতে থকা। আৰু আমাৰ একো ল'বলৈ নাই আজি। আমাৰ যিহেতু স্কুলৰ আগতে বহুত ধুনীয়া বজাৰ বহে, লতাকটা বজাৰ, গতিকে আজিকালি বেলতলা বজাৰলৈ বজাৰ কৰিবলৈ যোৱাই নহয়। কিন্তু তথাপি এনেই গ'লোঁ আজি এপাক। আৰু এয়া দেখিছেনে ইমান মৰম লগা এইটো কুকুৰ পোৱালি। মই যে কুকুৰ পোৱালি দেখিলে মানে এবাৰ চুমেই মানে একদম। আগতে সুধি লৈছোঁ বাৰু মালিকক চুব পাৰিমনে নাই, আৰু তেওঁ চুবলৈ অনুমতি দিয়াত চুলোঁ আৰু মই। তাৰপিছত ল'লোঁ ৰিং পাপৰ। এই পাপৰবিধ মোৰ বহুত প্ৰিয়, মই ভাজি খাই থাকোঁ এইটো টাইম পোৱাই এই পাপৰবিধ। বাইদেউৰ পৰা আদাও ল'লোঁ অকণমান। তাৰপাছত এই যে চাবোন পিচ দেখিছে, এই চাবোন পিচ আকৌ মোৰ বহুত প্ৰিয় মানে। তাৰপাছত এই দোকানখন, দাদাৰ দোকানখনত দা কটাৰী লাগতিয়াল বস্তুবিলাক পোৱা যায়। আৰু এইবিলাক চাওকচোন কিমান ডিজাইনৰ বেলেগ বেলেগ চুৰি কটাৰীবিলাক, কিবা নামবিলাক নাজানোৱেই, ধুনীয়া ধুনীয়া বস্তু আছে। আৰু এইখন হৈছে জাবৰ পেলোৱা, এইখনো বহুত দৰকাৰ হৈ আছিলে। এইখন অৱশ্যে মই মামাৰ কাৰণে লৈ থলোঁ, মামাই এদিন ল'বলৈ কৈছিলে বেলতলা বজাৰত গ'লে। তাৰপাছত এইবিলাক গুডিয়ে চাইছে উলিয়াই আনিনো কি কৰিম দিয়কচোন, এইবিলাক এতিয়া এনেই চালোঁ আৰু আপোনালোককো দেখুৱালোঁ। আৰু এই পাত এপাত দৰকাৰী বস্তু, প্লাছ পাত লগা হৈ আছিলে বহুত দিনৰ পৰাই। ওচৰৰ দাদাজনক খুজি থাকোঁ সদায় দৰকাৰ হ'লে, সেইকাৰণে আজি ভাবিলোঁ নিজৰ এপাত লৈ লওঁ লাগে আৰু। তাৰপাছত এপাত বেলেগ বস্তু দেখা পালোঁ, এপাত হৈছে তামোল কাটা। চাওকচোন তামোল কাটা কিমান ভাল এতিয়া, আৰু তামোল কাটা যন্ত্ৰ ওলাই গৈছে ধুনীয়া। তাৰপাছত ওচৰতে হনুমান মন্দিৰটোত এটা সেৱা জনালোঁ, ফল মূল কিবা কিবি অকণমান ল'লোঁ কিনি মেলি। তাৰপাছত এয়া দেখিছেনে নাই, মাছৰ দোকানখনৰ তলত মেকুৰী বাবা বহি আছে, মাতোতে ওচৰলৈ আহিলে। তাৰপাছত অকণমান চিকেনকে লৈ ল'লোঁ ৰাতি খাবলৈ বুলি। বেলতলা বজাৰত এনেই ঘূৰি ফুৰাত মোৰ বহুত বেয়া লাগিলে, আৰু গোটেই মোক এটা ইণ্ডিপেণ্ডেঞ্চ পানী বটল আনি দিলে।